Hello everybody, আমি আগুৱাই যাওঁ লাষ্ট ক্লাছত পঢ়িছিলোঁ যে কণ্টিনিউয়াছ চাৰ্জ ডিষ্ট্ৰিবিউচনৰ বিষয়ে আমি শিকিলোঁ আজি আমি চাওঁ লিনিয়াৰ চাৰ্জ ডিষ্ট্ৰিবিউচনৰ কাৰণে কেইটামান কনফিগাৰেশ্যনৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি কেনেকুৱা হয় প্ৰথমে আমি লৈছোঁ এটা লাইন চাৰ্জ ষ্ট্ৰেইট লাইন এটা লাইন চাৰ্জ আছে লাইন চাৰ্জটোৰ পৰা চাৰ্টেইন ডিষ্টেঞ্চত এচিমেট্ৰিকেলি আমি এটা পইণ্ট ল'ম সেই পইণ্টৰ ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি কি হ'ব এনেকুৱাকৈ ল'লোঁ ডায়েগ্ৰামটো মই এইখিনিতে ড্ৰ কৰি দিম সাপোজ এইডাল আমাৰ লাইন চাৰ্জ হ'ব পজিটিভ চাৰ্জেই ল'লোঁ এনেকুৱা তাৰ পৰা সাপোজ ইমান মানত ডি ডিষ্টেঞ্চত আমি এটা পইণ্ট ল'লোঁ ইয়াত আমি ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটিটো ওলাব লাগে সেইটো আমি অৰিজিন কনচিডাৰ কৰিলোঁ চ' ইয়াৰ পৰা এল ডিষ্টেঞ্চত আমি এটা এলিমেণ্টাৰী লেংথ কনচিডাৰ কৰিব লাগিব এই মেথডটো ভালকৈ মন কৰিবা কণ্টিনিউয়াছ চাৰ্জ ডিষ্ট্ৰিবিউচনৰ কাৰণে আমি এটা ছিংগল চাৰ্জ কনচিডাৰ কৰিব নোৱাৰোঁ আমি এটা এলিমেণ্টাৰী চাৰ্জ কনচিডাৰ কৰিব লাগে এলিমেণ্টাৰী চাৰ্জ মানে ইয়াত এলিমেণ্টাৰী লেংথ চ' এইটো ডি এল এলিমেণ্টাৰী লেংথটো ডি এল কনচিডাৰ কৰিলোঁ ডি এলৰ পৰা আমি সেই পইণ্টটো কানেক্ট কৰি দিওঁ অ'কে ছাপ'জ এই এংগলটো আমি থিটা কনচিডাৰ কৰিলোঁ এই ডিষ্টেঞ্চটো আমি আৰ কনচিডাৰ কৰিলোঁ ডি এলৰ পৰা পইণ্টটোলৈ পইণ্ট পি বুলি ক'লোঁ আমি অ'কে এতিয়া ডি এলত থকা যিটো চাৰ্জ হ'ব চাৰ্জটো আমি ওলাম বাৰু সেই চাৰ্জটোৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটিৰ ডাইৰেকশ্যন কি হ'ব পজিটিভ চাৰ্জ কনচিডাৰ কৰিলে এৱে ফ্ৰম দ্য চাৰ্জ ৰেডিয়েলি আউটৱাৰ্ড এইটো হ'ব এনেকুৱাকৈ এইটো আমি ডি ই বুলি ক'লোঁ ডি ই অ'কে কি কৰিম আমি লাইন চাৰ্জটোত এটা এলিমেণ্টাৰী লেংথ কনচিডাৰ কৰিছিলোঁ ডি এল লেংথত থকা চাৰ্জৰ কাৰণে যিটো ফিল্ড হ'ব সেই ফিল্ডটো আমি ড্ৰ কৰিছোঁ এইটো ফিল্ড ভেক্টৰটো এইটো ডাইৰেকশ্যনত হ'ব পজিটিভ চাৰ্জ নিগেটিভ চাৰ্জ হ'লে এনেকুৱাকৈ হ'ব ডিটো আমি দুটা কম্পনেণ্টত ৰিজল্ভ কৰিব পাৰোঁ এটা হ'ব এনেকুৱাকৈ আৰু এটা হ'ব এনেকুৱাকৈ এইটো হ'ব ডি ই পাৰপেণ্ডিকুলাৰ বুলি ক'ম এই এংগলটো থিটা হ'লে এইটো থিটা হ'ব এইটো থিটা হ'লে ডি ই পাৰপেণ্ডিকুলাৰ ইকুৱেলটো আহিব ডি ই কছ থিটা আৰু এইটো হ'ব ডি ই পেৰেলেল বুলি ক'ম ডি ই পেৰেলেল ইজ ইকুৱেল টু হ'ব ডি ই চাইন থিটা দুটা কম্পনেণ্টত আমি ৰিজল্ভ কৰিলোঁ এতিয়া এই কম্পনেণ্ট দুটা আমি ছেপাৰেটলি ইণ্টিগ্ৰেট কৰিব লাগিব টু গেট দ্য ৰিজাল্টেণ্ট ফিল্ড এট পি তাৰ কাৰণে আমি প্ৰথমে ডি ই এক্সপ্ৰেশ্যনটো লিখোঁ ডি ই ইজ ইকুৱেল টু আহিব কে কিউ বাই আৰ স্কুৱাৰ ইয়াত কিউ নকৈ ডি কিউ বুলি ক'ম কে ডি কিউ বাই আৰ স্কুৱাৰ ডিষ্টেঞ্চটো আৰ চাৰ্জ ডি কিউৰ পৰা মানে ডি এলৰ পৰা পইণ্ট পি টুলৈ ডিষ্টেঞ্চটো আৰ লৈছোঁ আমি ডি কিউটো আমি লিখিব পাৰোঁ এনেকুৱাকৈ যে আমি আগতে চাইছিলোঁ যে লেমডা ইজ ইকুৱেল টু হয় ডি কিউ বাই ডি এল চ' ইয়াৰ পৰা আমি পাম ডি কিউ ইজ ইকুৱেল টু লেমডা ডি এল এই লেমডাটো দিয়া থাকিব চাৰ্জ পাৰ ইউনিট লেংথ লিনিয়াৰ চাৰ্জ ডেঞ্চিটিটো আমাক দিয়া থাকিব চ' ডি কিউৰ কাৰণে আমি লেমডা ডি এল পুট কৰিম লেমডা ডি এল বাই আৰ স্কুৱাৰ ডি ইটো পালোঁ তাৰপিছত আমি চাওঁ ডি ই পাৰপেণ্ডিকুলাৰটো কি হ'ব ডি ই পেৰেলেলটো কি হ'ব ডি ই পাৰপেণ্ডিকুলাৰটো হ'ব কে লেমডা ডি এল বাই আৰ স্কুৱাৰ ইনটু কছ থিটা চিমিলাৰলি ডি ই পেৰেলেলটো হ'ব কে লেমডা ডি এল বাই আৰ স্কুৱাৰ ইনটু চাইন থিটা এতিয়া মই অলৰেডি কৈছোঁ যে এই দুটা কম্পনেণ্ট আমি ছেপাৰেটলি ইণ্টিগ্ৰেট কৰিব লাগিব ৰিজাল্টেণ্টটোৰ কাৰণে এতিয়া ইণ্টিগ্ৰেট কৰিবলৈ হ'লে আমি গোটেই ৱায়াৰডাল যেতিয়া কভাৰ কৰিব লগা হ'ব তেতিয়া আমি ডি এলটো বেলেগ বেলেগ জেগাত ল'ব লাগিব ভেৰি কৰিব লাগিব
সো এই ডিএল টো যেতিয়া আমি বেলেগ বেলেগ জায়গাত লম তেতিয়া কি কোয়ান্টিটি চেঞ্জ হ'ব ভালকে মন কৰিবা সো এল টো চেঞ্জ হ'ব আর টো চেঞ্জ হ'ব থিটা টো চেঞ্জ হ'ব সো তিনটা ভেৰিয়েবল আছে আমাৰ তিনটা ভেৰিয়েবল থাকিলে আমি ইন্টিগ্ৰেট কৰিব নোৱাৰো সো আমি কি কৰিব লাগিব যিকোনো দুটা ভেৰিয়েবল থাৰ্ড নম্বৰত এক্সপ্ৰেছ কৰি দিব লাগিব সো আমি কি কৰিম প্ৰথমে আমি চাও r to যদি আমি ইন টার্মস অফ থিটা এক্সপ্রেস গোটেইখিনি থিটা লইলে বেছি সুবিধা হ'ব সো থিটাত লৈ যাম সো আমাৰ d টু ফিক্সড মন কৰিবা l টু ভেৰিয়েবল r টু ভেৰিয়েবল থিটা টু ভেৰিয়েবল বা d টু ফিক্সড পইণ্ট টু ৱাইডৰ পৰা পাৰপেন্ডিকুলাৰলি কিমান ডিসটেন্সত আছে সেই ডিসটেন্সটো ফিক্সড গতিকে d আৰু r ৰ মাজত এটা ৰিলেচন ট্ৰিগোনোমেট্ৰিটো আমি ইউজ কৰিব লাগিব কি কম আমি যদি cos থিটা লওঁ cos থিটা ললে আহিব cos থিটা ললে আহিব এনেকুৱাকে cos theta is equal to hibo base by hypotenuse. So here আমি পাম r is equal to d by cos theta মানে d sec theta. Similarly আমি যদি sin theta লওঁ sin theta ললে আমাৰ আহিব perpendicular by hypotenuse l by r আহিব. So ইয়াৰ পৰা আমি পাম l is equal to r sin theta. Oh sorry, r to ahile nohobo nohoy etu ami sin theta lole nohobo amak r to ami express korilu yat r to express korilu ami yat l to koribo lagibo l aru d relation lagibo so l aru d kane tan theta lobo lagibo tan theta is equal to ahibo l by d perpendicular by base. So here pra ami pam l is equal to d tan theta. Kintu amar expression tot l nai dl ase gotike jete ami dl differentiate koru dl is equal to d sec square theta d theta ahibo dl by d theta kori d theta ifale loi gole hol tan theta differentiation sec square theta d theta etia therefore DE perpendicular to কিমান আহিব আমি চাও DE perpendicular এবিলাক যদি আমি পুট কৰো k lambda dl dl ৰ কাৰণে আহিব d sec square theta d theta sin theta টাও আছে sin theta whole thing divided by r square মানে d square sec square theta d square পৰা এটা d cancel যাব sec square theta cancel যাব থাকিব এটো k lambda by d sin theta sorry মই perpendicular কৰিছিল perpendicularত sin theta নহয় perpendicularত cos theta আছে cos theta k lambda by d cos theta d theta. Similarly আমি যদি DE parallel to চাও এটো আহিব তোমালোকে পুট কৰি চাবা k lambda by d cos theta d theta আহিব সো এইটা আমি পালো next আমি এটা ইন্টিগ্রেট কৰিম therefore perpendicular component karone is equal to integration of DE perpendicular. আমি এটা elementary length লৈছিলো তাৰ কাৰণে field DE উলিয়াইছিলো তাক দুটা কম্পোনেন্ট ভাগ কৰিছিলো দুটা কম্পোনেন্ট সেপাৰেটলি গোটেই ৱাৰ্ডৰ কাৰণে ইন্টিগ্ৰেট কৰিব লাগিব so integration of DE parallel মানে আহিব DE parallel DE perpendicular to হ'ব এটো k lambda by d এটো বাহিৰত আহিব integration of cos theta d theta মই ইন্টিগ্ৰেশনৰ লিমিটটো কথা পিছত কম নাই কৈ দিও কৰি পেলাব লাগিব একেবাৰতে লিমিটটো আমাৰ যেটো এটা ফাইনাইট ওয়্যাৰ ফাইনাইট লেংথৰ এডাল ওয়্যাৰ হয় গতিকে এ টু এন্ডৰ পৰা এ টু এন্ডলৈ আমি ইন্টিগ্ৰেশন কৰিব লাগিব আমি যদি এ টু এন্ডৰ কথা কওঁ আমি এনেকে যদি কানেক্ট কৰো পইণ্টলৈ সিমিলাৰলি এ টু এন্ডৰ কাৰণে পইণ্টটো যদি এনেকে কানেক্ট কৰো এই যেটো অ্যাঙ্গল ফর্ম কৰিব এই অ্যাঙ্গলটো আমি ইয়াৰ পৰা এনেকে কনসিডাৰ কৰিব লাগিব আৰু ইয়াত যেটো অ্যাঙ্গল ফর্ম কৰিব সেই অ্যাঙ্গলটো আমি ইয়াৰ পৰা ইয়ালে এনেকে কনসিডাৰ কৰিব লাগিব
এতিয়া এই এংগলটো যদি আমি থিটা 1 বুলি কলো এই এংগলটো আমি থিটা 2 বুলি কলো সো তেন্তে আমাৰ থিটা 1 ৰ পৰা থিটা 2 লে আমি থিটা 1 ৰ পৰা থিটা 2 লে ভেৰি কৰিলে গোটেই ৱায়াৰডাল কভাৰ হৈ যাব এতিয়া এইখিনি এটা কথা আছে এংগুলাৰ আমাৰ যেটো এন্টি ক্লকৱাইজ ডাইৰেকশন এইটো আমি পজিটিভ কনসিডাৰ কৰো আৰু যেটো ক্লকৱাইজ ডাইৰেকশন এইটো আমি নেগেটিভ কনসিডাৰ কৰো সো থিটা 1 টো আমাৰ ক্লকৱাইজ সো এইটো নেগেটিভ হ'ব এইটো থিটা 2 টো এন্টি ক্লকৱাইজ পজিটিভ হ'ব গতিকে ইন্টিগ্ৰেশনৰ লিমিট আহিব -থিটা 1 to থিটা 2 -থিটা 1 to থিটা 2 সো এইটো যদি আমি কৰো cos থিটাৰ ইন্টিগ্ৰেশন আহে sin থিটা cos থিটাৰ ইন্টিগ্ৰেশন আহে sin থিটা so implies E perpendicular is equal to k lambda by d cos theta integration sin theta limit put korle eto hibo enekwa ke tomle kori saba sin theta 1 plus sin theta 2 enekwa ke hibo eto hol perpendicular component to E parallel to tomle kori saba eto paba E parallel to hibo enekwa ke integration of DE parallel is equal to k lambda by d integration of sin theta d theta limit to ek -theta 1 to theta 2 so etu jodi ami koru etu ahibo enekwa ke implies E parallel is equal to k lambda by d integration of sin theta है minus cos theta so minus cos theta 2 minus minus plus cos theta 1 so cos theta 1 minus cos theta 2 etu hol E parallelor result so egita hol amar result gita monot rakhibo lagibo egita use kori ami finite length or karone uliai dibo paro এবাৰ আমি চাও ৱায়াৰডাল যদি সেমি ইনফাইনাইট হয় কেস 1 কেতন কেস আমি চাম কেস 1 ফৰ সেমি ইনফাইনাইট ৱায়াৰ সেমি ইনফাইনাইট ৱায়াৰ মানে লাইন চাৰ্জ মানে এটা ৱায়াৰত সাপোজ চাৰ্জটো আছে থিন ৱায়াৰ ওৱান ডাইমেনশনাল ষ্ট্ৰেইট ৱায়াৰত লাইনটো আছে কাৰণে ৱায়াৰ বুলি কৈছো semi infinite যদি wire হয় semi infinite wire দুটা কেস আহিব পাৰে এটা এনেকুৱা সাপোজ এইডাল আমাৰ wire এখিনিৰ পৰা স্টাৰ্ট হৈছে এনেকৈ গৈ হি ইনফিনিটি লৈকে গৈছে আপ টু ইনফিনিটি ইনফাইনাইটলি লং এফালে সো পইণ্টটো আছে এইফালৰ পৰা ইয়াত আছে পইণ্ট পি সো পইণ্ট পি টু যেতিয়া এ টু এণ্ডৰ পাৰপেণ্ডিকুলাৰলি কিবা এটা ডিসটেন্স থাকিব এই ডিসটেন্সটো ডি সো তেতিয়া হলে আমাৰ থিটা 1 আৰু থিটা 2 ৰ ভ্যালু কিমান হ'ব থিটা 1 টো কিমান হ'ব ক'ব পাৰিব মানে ভালকৈ চাওচোন এডাল ওয়্যাৰ সাপোজ এডাল ওয়্যাৰ যদি এই পইণ্টটো এখিনিৰ পৰা ষ্টাৰ্ট হলে থিটা 1 টো কি হলে 0 হৈ গল হলে সো থিটা 1 টো 0 হ'ব থিটা 1 approximately equal to 0 আৰু থিটা 2 approximately equal to কিমান হ'ব এইফালে যদি ইনফাইনাইটলি লং হৈ যায় তেতিয়াহলে থিটা 2 টো ডাঙৰ হৈ ইনফাইনাইটলি লং হৈ গলে কিমান হৈ যাব থিটা 2 টো pi by 2 হৈ যাব 90 ডিগ্ৰী হৈ যাব সো থিটা 2 approximately equal to pi by 2 যদি আমি পুট কৰো তেতিয়া হলে ইয়াত কি পাম যে E parallel is equal to k lambda by E perpendicular প্ৰথমে E perpendicular is equal to k lambda by d থাকিলে theta 1 0 sin 0 0 sin pi by 2 1 so k lambda by d k lambda by d similarly E parallel to কিমান আহিব আমি চাও theta 1 0 cos 0 1 theta 2 pi by 2 cos 90 0 so k lambda by d আকৌ আহিব k lambda by d theta 1 theta 2 ভ্যালু ৰিজাল্ট কিটাত ইয়াত আৰু ইয়াত পুট কৰি দিলে হল theta 1 0 cos 0 1 cos 90 0 এনেকুৱা সো আমি দেখিলো যে দুইটা কম্পোনেন্ট আমাৰ কি
পজিটিভ আহিছে এটা মন কৰিব আমি এইটো ফিল্ড এফালে পজিটিভ লৈছো আৰু এইটো ফিল্ড এফালে পজিটিভ লৈছো এই ফিল্ডটো যদি কিবা কাৰণে এফালে আহি যায় মাইনাস আহিব লাগিব তেনেকুৱা সো আমাৰ দুইটা পজিটিভ আহিছে দুইটা পজিটিভ আহিলে আমাৰ এনেকুৱা হ'ব যে পাৰপেন্ডিকুলাৰ কম্পোনেন্টটো এনেকুৱাকৈ যাব প্যাৰেলাল কম্পোনেন্টটো এনেকুৱাকৈ যাব সো ৰিজাল্টেন্ট যেহেতু দুইটা সমান সো এক্স্যাক্টলি 45 ডিগ্ৰী এংগল কৰি এফালে আহিব ফিল্ডটো এনেকুৱা ডাইৰেকশ্যনত যাব সো ৰিজাল্টটো হ'ল এইটো তোমালোকে নিজে কৰি চাবা যদি ওয়্যাৰটো এনেকুৱা হয় বলে এফালে ইনফাইনাইটলি লং আৰু পইণ্টটো বলে ইয়াত আছে তেতিয়া কি হ'ব এফালে ইনফাইনাইটলি লং আপ টু ইনফিনিটি পইণ্টটো বলে ইয়াত আছে তেতিয়া তোমালোকে থিটাৰ ভ্যালুকিটা উলিয়াই পেলাই পুট কৰি চাবা একেগিটা ৰিজাল্ট আহে নে নাহে এটা মোক জনাবা আহে নে নাহে নেক্সট আহিলে নম্বৰ 2 for infinitely long wire both side infinitely long number 2 infinitely long wire infinitely long wire difference infinitely long hoy তেতিয়া হলে আমাৰ theta 1 theta 2 ভ্যালু কিমান হ'ব theta 1 ও কি হ'ব pi/2 theta 2 হ'ব pi/2 দুইটাই pi/2 হৈ যাব theta 1 approximately equal to pi/2 theta 2 approximately equal to pi/2 so আমি যদি পুট কৰো e perpendicular কিমান আহিব e perpendicular is equal to sin 91 2k lambda by d 2k lambda by d আৰু e parallel কিমান আহিব চাও cos 90 so e parallel to 0 আহিব so infinitely long wire হলে simple infinitely long wire যদি while infinitely long wire হয় আমি পইণ্টটো জতেই নলওঁ কিয় যেহেতু এফালে infinitely long ই অলমোস্ট ওয়্যাৰডালৰ মিড পইণ্টত থকা নিচিনা হ'ব মিড পইণ্টত থাকিলে সিমেট্ৰিক থাকিলে কি হ'ব প্যাৰেলাল কম্পোনেন্ট বিলাক নাথাকে অনলি পাৰপেন্ডিকুলাৰ কম্পোনেন্টস থাকিব গতিকে infinitely long wire কাৰণে এইটো হ'ল আমাৰ ৰিজাল্ট এইটো আমি এনেকৈ লিখিব পাৰো k ভ্যালু 1/4 pi epsilon নট পুট কৰি দিলে এটো আহিব lambda by 2 pi epsilon naught d বুকত তোমালোকে এনেকৈ পাব পাৰা k ভ্যালু 1/4 pi epsilon naught পুট কৰিলে এনেকুৱা আহি যাব infinitely long wire গম পাব আৰু যদি finitely long হয় finitely long আৰু কি হ'ব আমাৰ wire point to আছে wire perpendicular bisector কি হ'ব যে theta 1 আৰু theta 2 দুইটা সমান হ'ব জানে infinitely long wire কাৰণে দুইফালে যদি লেংথটো সমান হয় তেতিয়া theta 1 theta 2 দুইটা এংগল সমান হৈ যাব দুইফালে লেংথটো সমান হলে তেতিয়া হলে কি হ'ব এই প্যাৰেলাল কম্পোনেন্টটো 0 হ'ব আকৌ আমি পাৰপেন্ডিকুলাৰ কম্পোনেন্টটো পাম যদি থিটা বিলাক জানো আমি পুট কৰি দিব পাৰো সো এইখিনি হ'ল আমাৰ ৰিজাল্ট ওকে হ'ব এটো লম্বা থিওৰি ইয়াৰ এপ্লিকেশনো আছে 2-4 অংক আমি কৰিম বাৰু পিছত আজিলৈ ৰাখো আৰু কৰিব লগা আছে ইয়াৰ আমি কৰিম বাৰু নেক্সট ক্লাছত